হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি ক্লাছ 10ৰ চেপ্টাৰ 1ৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 3 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 3টো হৈছে 616টা সদস্যৰ এটা সেনাবাহিনীৰ গোটে 32জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? এতিয়া আমি 616টা সদস্যৰ এটা সেনাবাহিনীৰ দল, 32জনীয়া এটা সেনাবাহিনীৰ দলৰ পিছে পিছে খোজকাঢ়ি আছে। এতিয়া তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো হ'ব 616 আৰু 32ৰ গসাউ উলিয়ালে যিটো হ'ব সেইটোৱে হ'ব আপোনাৰ খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। এতিয়া 616 আৰু 32 গসাউ উলিয়ালে যিটো হ'ব সেইটোৱে হ'ব খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি গসাউটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি গসাউ উলিয়াম। প্ৰথমতে ইয়াৰ 616 আৰু 616 আৰু 32ৰ ডাঙৰ কোনটো হ'ব? 616ক আমি 32ৰে ডিভাইড কৰিম। 616 একবাৰ 32 9 2 6 ইয়াৰ মাজত কেইবাৰ যাব? 9 বাৰ 288 কিমান থাকিব? 8 ভাগে কিমান থাকিব? 8 32 ইনটু 19 প্লাছ ভাগে কিমান? 8 এই 32টো ইয়াত আহিব। 32ক আমি 19ৰে ডিভাইড কৰিম, কিমান বাৰ যাব? 19ৰে ডিভাইড কৰিম কিমান বাৰ যাব? 32ক আমি 8ৰে ডিভাইড কৰিম, 8ৰে ডিভাইড কৰিম কিমান বাৰ যাব? 4 বাৰ 32। এইট ইনটু 4 প্লাছ 0 গসাউ হ'ব 8। therefore গসাউ খোজকাঢ়িবলৈ স্তম্ভৰ উচ্চতম সংখ্যা এতেকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা 8।